মোৰ ডেফিনেটলি খং উঠিব 10 দিনমান সময় বিনা পইচাই মাননি নোহোৱাকে আমি সেৱা আগবঢ়াইছিলোঁ তেওঁলোকক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত হঠাতে পৰহি মই গম পালোঁ যে এয়া আজি বোলে ফিল্মফেয়াৰৰ এৱাৰ্ড দিব মই গম নাপালোঁ অথচ প্ৰথমতে কণ্ডিশ্যন আছিলে আমাৰ যে এৱাৰ্ড ফাংচনৰ দিনা বিচাৰকসকল থাকিব লাগে আমাক যিকেইজন বিচাৰক আছিলোঁ আমাক লগ পাবলৈ দিয়া হোৱা নাছিলে সেইটোতো আমাৰ ডিমত আছিলে এইবিলাক ফিল্মফেয়াৰৰ নামত এইবিলাক এটা ব্যৱসায়িক লাভালাভৰ কাৰণে কৰিছে এইটো এটা বেপাৰ এতিয়া মোক মতা নোহোৱাৰ আন এটা কাৰণ আছে সেইটো হয়তো সাল সলনিকৰণ হৈছে অলপ তাৰ কাৰণ হৈছে কিছুদিন পূৰ্বে তেওঁলোকে মোক ফোনত জনালে আপুনি আপোনাৰ ৰিজাল্ট শ্বীটটো আকৌ দিয়ক মই ৰিজাল্ট শ্বীটটোতো এবাৰ দিয়াৰ পাছত সেইটো গোপন আমি ডিলিট কৰি পেলোৱা হয় গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ এৱাৰ্ড আহিবই নালাগে অসমলৈ যিয়ে আৰ্টিষ্টক সন্মান আদিলে মোক কালিলৈ আদিল হুছেইনেও জনাইছে যে মোক নমিনেশ্যন দিয়া হৈছে তেওঁক নমিনেশ্যন দিছে অথচ ইনফৰ্ম কৰা হোৱা নাই ফিল্মফেয়াৰৰ যিটো আমাৰ পুৰস্কাৰ বিতৰণ হ'ল পুৰস্কাৰে কোনে কোনে পালে সেই সম্পৰ্কত কাৰো ডিমত নাই আমাৰো নাই কাৰণ পুৰস্কাৰ পালে আৰ্টিষ্টবিলাকে বা কাৰিকৰী দিশৰ মানুহে ভাল পায় উৎসাহিত হয় আৰু অসমীয়া চিনেমা জগতত এনেকুৱা ধৰণৰ ফিল্মফেয়াৰ আহিছে যদি ৰাজ্যিক চৰকাৰেও ভালভাৱে দিছে শৈলধৰ বৰুৱাৰ দিছে বা অন্য ধৰণৰ দি আহিছে আৰ্টিষ্টবিলাকে ভাল পায় ভাল পোৱাৰ কাৰণে আমিও ভাল পাইছিলোঁ সেইকাৰণে মই এটা বছৰত মোক জুৰি হিচাপে তাৰমানে চিনেমাৰ চাবলৈ মোক বিচাৰক হিচাপে তেওঁলোকে দায়িত্ব দিলে মই 10 দিনমান তেওঁলোকৰ চালোঁ 10 দিনমান চিনেমা চাই মেলি মোৰ ৰিজাল্টটো তেওঁলোকক দিলোঁ ফিল্মফেয়াৰত দিয়াৰ পাছত হঠাতে পৰহি মোৰ অফ আছিলে ইয়াতে শ্বুটিং অফ আছিল কাৰণে পৰহি মই ঘৰলৈ গ'লোঁ মই গম পালোঁ যে এয়া আজি বোলে ফিল্মফেয়াৰৰ এৱাৰ্ড দিব মই গম নাপালোঁ অথচ প্ৰথমতে কণ্ডিশ্যন আছিলে আমাৰ যে এৱাৰ্ড ফাংচনৰ দিনা বিচাৰকসকল থাকিব লাগে যাব লাগে তাৰ পাছত যেতিয়া নামাতিলে মোৰ ডেফিনেটলি খং উঠিব অপমান বোধ কৰিলোঁ কাৰণ আমি বিনা পইচাই চাইছিলোঁ 10 দিনমান সময় বিনা পইচাই মাননি নোহোৱাকে আমি সেৱা আগবঢ়াইছিলোঁ তেওঁলোকক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আৰু আটাইতকৈ ডাঙৰ কথা আমাক যিকেইজন বিচাৰক আছিলোঁ আমাক লগ পাবলৈ দিয়া হোৱা নাছিলে সেইটোতো আমাৰ ডিমত আছিলে কোন কোন জুৰি আছিলে কোন কোন বিচাৰক আছিলে মই নাজানো এবাৰ মই সুধিছিলোঁ যে আৰু কোন কোন আছে সেইখিনি আমাৰ গোপন গোপন যদি মোৰ শ্বীটটো তেওঁলোকক দিলোঁ আৰু আটাইতকৈ লজ্জাজনক হ'ল যে মোক মতা নহ'ল তালৈকে এতিয়া মোক মতা নোহোৱাৰ আন এটা কাৰণ আছে সেইটো হয়তো সাল সলনিকৰণ হৈছে অলপ তাৰ কাৰণ হৈছে কিছুদিন পূৰ্বে তেওঁলোকে মোক ফোনত জনালে আপুনি আপোনাৰ ৰিজাল্ট শ্বীটটো আকৌ দিয়ক মই ৰিজাল্ট শ্বীটটোতো এবাৰ দিয়াৰ পাছত সেইটো গোপন আমি ডিলিট কৰি পেলোৱা হয় আপোনালোকে নিজেই কৈছে যে যিখিনি দিয়া যায় তাৰপিছত কোনো গম নাপায় যদি মোৰ মনত আছিল কোন কোন পাব লাগে অলপ মনত থাকে অলপ কৈছে নহয় আপুনি আকৌ এবাৰ দিব লাগিব মই আকৌ দিয়াটো সম্ভৱ নহ'ব ইমানে দায়িত্বহীন সংগঠন ফিল্মফেয়াৰ অনুষ্ঠানটো আচলতে সবেই চাগে আজিৰ জেনেৰেশ্যন নাজানিব পাৰে ফিল্মফেয়াৰ এখন মেগাজিন আছিল চিনেমাৰ মেগাজিন আছিল সেই মেগাজিনখন এতিয়া নোহোৱা হ'ল এখেতসকলে এতিয়া হিন্দী চিনেমাৰ উপৰিও আঞ্চলিক চিনেমা কানাড়া চিনেমা হওক বেংগলী চিনেমা হওক উৰিষ্যা চিনেমা হওক অমুক চিনেমা হওক এই দোকান খুলিব খুজি আছে তাৰ প্ৰমাণ হ'ল আমি যিবোৰ ৰিজাল্ট দিছিলোঁ তাৰ উপৰিঞ্চিও অইন কিছুমান কাৰোবাকো সোমাই লোৱা হ'ল আমিতো সন্দেহ এতিয়া যিবিলাক জেনুইন এৱাৰ্ড পাইছে তেওঁলোকেওতো দুখ পাইছে এতিয়া আমি বা জেনুইন পালোঁ নে নাপালোঁ কোনবিলাক এইটো এটা চক্ৰান্ত মই ভাবোঁ ফিল্মফেয়াৰ এৱাৰ্ড নহ'লেও অসমীয়া চিনেমা ভালকৈ চলি আছে আৰু নতুন জেনেৰেশ্যনে চিনেমা লৈ লৈছে বঢ়িয়াকৈ নিজৰ কব্জাত আছে গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ এৱাৰ্ড আহিবই নালাগে অসমলৈ যিয়ে আৰ্টিষ্টক সন্মান আদিলে মোক কালিলৈ আদিল হুছেইনেও জনাইছে যে মোক নমিনেশ্যন দিয়া হৈছে তেওঁক নমিনেশ্যন দিছে অথচ ইনফৰ্ম কৰা হোৱা নাই অথচ মুম্বাইৰ কিছুমান আৰ্টিষ্টক প্লেনেৰ টিকেট আনিলে এই কিছুমানক আনিলে কিছুমানক নানিলে কিছুমানক খবৰ নিদিলে আৰু চিনেমা আন এটা কথা হ'ল চিনেমা এটা মানে কি কওঁ
সামগ্ৰিক কলা। ইয়াত চাউণ্ড ডিপাৰ্টমেণ্ট থাকিব, ইয়াত মেকআপ ডিপাৰ্টমেণ্ট থাকিব, ইয়াত এডিটিং ডিপাৰ্টমেণ্ট থাকিব, DI থাকিব, বহুত ডিপাৰ্টমেণ্ট থাকিব। তেওঁলোক খালি কিছুমান এক্টৰক ধৰিছে, কাৰিকৰী দিশত দিয়া হোৱা নাই, চাউণ্ডত দিয়া হোৱা নাই, চাউণ্ডৰ কোনো AI নাই, কোনোবা মেকআপৰ ক্ষেত্ৰত এইবিলাক অলপ কাৰচাজি আছে। তেতিয়া ভাবোঁ এওঁলোকে নাজানেই নেকি, ক্লাৰিকেল জব কৰে নেকি? সঁচা কথা কওঁ, চাগে তেওঁলোক ক্লাৰিকেল বনিয়া পাৰ্টিৰ ক্লাৰ্কে হয়, যিবিলাকে যোগাযোগ কৰিছে। আটাইতকৈ দুখৰ কথা, মুম্বাইৰ পৰা যোগাযোগ কৰা কেইজন অসমীয়াই হয়। কাৰণ অসমীয়াই মাৰি আছে। বহিৰাগত বনিয়াৰ চেপাত পইচাৰ মুনাফা লাভৰ কাৰণে এইবিলাক পাতিছে। স্পনচাৰশ্বিপৰ ধান্দা, চৰকাৰৰ কাষ চাপিবলৈ কৰা ধান্দা, মিডিয়াৰ কাষ চাপিবলৈ কৰা ধান্দা। তাৰ বাহিৰে একো নহয়। আমি যদি ভাবি আছোঁ যে আমি তামাম আমিতো শান্তি পামেই, পুৰস্কাৰ পালেতো আমাৰ ভাল পাবই ল'ৰা ছোৱালীয়ে। চবকে মই ওলগ জনাইছোঁ, চবেই নিজৰ কৰ্মৰ ফলতে পাইছে। আৰু সঁচাকৈ মই যিবছৰ চাইছিলোঁ, যিবছৰ দিছোঁ, এতিয়া দেখিছোঁ প্ৰায়বোৰ মিলিছেও, ভালো। পিছৰ বছৰত চাগে অলপ খেলি মেলি কৰিলে। বহুতেতো কৈছে আমাকতো নজনালে, কেতিয়া ছাবমিশ্যন কৰিব লাগে চিনেমা, কেতিয়া বেমেজালিৰে ভৰপূৰ। সেইকাৰণে মোৰ খং উঠিলে। মই ভাবিলোঁ এইটো বয়সত মোক যদি অপমান কৰিছে, অপমান ফিল কৰিছোঁ আচলতে মই যদি নজনাওঁ, চুপচাপে থাকোঁ, তেতিয়া অন্যায় কৰা হ'ব মোৰ ফেটাৰ্নিটিৰ প্ৰতি। এজনতো মাত মতা উচিত। নতুনে মাত মাতিলে মোক কাম নাপাম, অমুক নাপাম, আমাৰ সেইটো পৰ্যায় গুচি গৈছে। গতিকে জগতে জনা উচিত এইবিলাক ফিল্মফেয়াৰৰ নামত এইবিলাক এটা ব্যৱসায়িক লাভালাভৰ কাৰণে কৰিছে। এইটো এটা বেপাৰ, সহজ কথাত বেপাৰ। এনেকুৱা বেপাৰ আমাৰ অসমৰ চিনেমা জগতৰ কাৰণে নালাগে। অসমীয়া চিনেমাৰ পৰিপন্থী এয়া, ইমানে ক'ব লাগে। থেংক ইউ।